নমস্কাৰ ৰাইজ আজি জিঅ'গ্ৰাফিৰ নেক্সট ভিডিঅ'ত আমি এটা নতুন টপিক পঢ়োঁ যিটো হৈছে জিঅ'মৰ্ফিক প্ৰচেছ জিঅ'মৰ্ফিক প্ৰচেছেছৰ কথাটো এইটো কাৰণে ইম্পৰ্টেণ্ট যে এতিয়ালৈকে আমি পঢ়িলোঁ যে ধৰক ভলকেনো ফৰ্মেশ্যন হৈ আছে বা ক'ৰবাত নতুন পাহাৰৰ সৃষ্টি হৈছে ভলকেনো ওলাই কিনে ঠিক লাভা ওলাই কিনে গলিছে দেন সেইটো পাহাৰৰ শ্বেপ লৈছে ঠিক তেনেদৰে মাউণ্টেইন বিল্ড হৈ আছে আমাৰ সেইটো দেখিলোঁ জিঅ'মৰ্ফিক প্ৰচেছটো আমাক সেইটোৱে কয় যে আমাৰ পৃথিৱীখনত যেতিয়া আমি লেণ্ডফৰ্মছবোৰ দেখোঁ লেণ্ডফৰ্মছ মানে বিভিন্ন ধৰণৰ ধৰক পাহাৰ বনিছে বা ক'ৰবাত প্লেটো বনিছে বা ক'ৰবাত কিবা ৱাটাৰফল এটাই বনিছে সেই বস্তুবোৰ কেনেধৰণে বনি আছে ঠিক আছে তো বেচিকেলি জিঅ'মৰ্ফিক প্ৰচেছ ইজ ডেট যোনে আমাৰ আৰ্থৰ ছাৰ্ফেচৰ যোনবোৰ লেণ্ডফৰ্ম তাক শ্বেপ দি আছে সেই প্ৰচেছবোৰ যোনটো তাক শ্বেপ দি আছে তাক দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল এণ্ডোজেনিক আৰু এটা হ'ল এক্সোজেনিক এণ্ডোজেনিক মানে ৰাইজ হয় যিটো চেঞ্জেছ পৃথিৱীৰ যোনটো চেঞ্জেছ হৈ আছে ঠিক আছে সেই চেঞ্জেছবোৰৰ চ'ৰ্চটো পৃথিৱীৰ ভিতৰৰ পৰা যেনেকা ভলকেনিজম সেইটো এটা এণ্ডোজেনিকত পৰি যাব বা আৰু এটা থাকে এই এণ্ডোজেনিকটো দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল শ্ল' মুভমেণ্ট আৰু এটা হ'ল ছাডেন মুভমেণ্ট শ্ল' মানে আৰ্থৰ ক্ৰাষ্টটো ঠিক আছে লাহে লাহে ফল্ডিং হৈ আছে অ'ভাৰঅল সেইটোক আমি কওঁ ডাইষ্ট্ৰফিজম শ্ল' মুভমেণ্ট হৈ আছে গোটেই ক্ৰাষ্টটোত ঠিক আছে আমি জানো কিহৰ কাৰণে হৈ আছিল যে ভিতৰত মেগমাত কনভেকশ্যন কাৰেণ্ট আছে ঠিক আছে লাহে লাহে হৈ আছে এই ডাইষ্ট্ৰফিজমটো দুই ভাগত ডিভাইডেড এটা হ'ল ভাৰ্টিকেল মানে আমাৰ আৰ্থৰ ক্ৰাষ্টটো ইয়াতো ভাৰ্টিকেলি আপ ডাউন হৈ যাব ঠিক আছে ওপৰত যাব বা তলত যাব ইয়া হৰাইজেণ্টেল মানে ইটোৱে ক্ৰাষ্টক সিটো ক্ৰাষ্টক ঠেলিব ঠিক ভাৰ্টিকেলটোক কয় এপিৰ'জেনিক বা কণ্টিনেণ্টেল বিল্ডিং ছাপ'জ কোনোবা এখন লেণ্ড ওপৰত উঠি গ'ল আগত তাতে পানী আছিল মানি লওক ৰাইজ এনেকৈ চাব ইয়াতে পানী আছিল এই লেণ্ডটো কিবা কাৰণত উঠি গ'ল ঠিক আছে এই যে উঠি গ'ল তাৰ চ'ৰ্চটো কি ভিতৰৰ পৰা আহিছে কিবা আৰ্থৰ ভিতৰৰ পৰা আৰু উঠি যোৱাৰ পিছত কি হ'ল এখন কণ্টিনেণ্টৰ সৃষ্টি হৈ গ'ল পানী লেভেলটো তলত আহি গ'ল এতিয়া ঠিক আছে তো সেই ভাৰ্টিকেল মুভমেণ্টটো হ'ব পাৰে আপৱাৰ্ড হ'ব পাৰে ডাউনৱাৰ্ড বা কিছুমান ওপৰত আছিল মানি লওক ঠিক আছে ইয়াতে পানী আছিল এতিয়া এইটো অলপ তললৈ গুচি গ'ল পানীটো ওপৰলৈ আহি গ'লনে তো ছাবমাৰ্জেঞ্চ হৈ গ'লনে পানীৰ তলত সোমাই গ'লনে তো সেইটো হৈ গ'ল আমাৰ ডাউনৱাৰ্ড মুভমেণ্ট তো এই যিখিনি মুভমেণ্ট এইটো এপিৰ'জেনিক বুলি কয় কণ্টিনেণ্টেল বিল্ডিং আপ ডাউন ঠিক এই ডাইষ্ট্ৰফিজম আৰু এটা সোমাই হৰাইজেণ্টেল মুভমেণ্ট হৰাইজেণ্টেল মানে যোনটো মাউণ্টেইন বিল্ডিঙত কাম আহে মই লাষ্ট ক্লাছত কৈছিলোঁ এখন প্লেটে যেতিয়া আনখন প্লেটক খুন্দা মাৰিব তেতিয়া ইয়াত থকা ছেডিমেণ্টখিনি ফ'ল্ড হ'ব ফ'ল্ড হৈ কিনে পাহাৰৰ সৃষ্টি কৰিব তো ডেট ইজ মাউণ্টেইন বিল্ডিং প্ৰচেছ ইয়াত দুটা হয় এটা ফ'ৰ্চ অফ কম্প্ৰেশ্যন মানে ঠেলি আছে ফ'ৰ্চ অফ টেনশ্যন মানে এখন প্লেটতে ডাইভাৰ্জেণ্ট কনভেকশ্যন কাৰেণ্টৰ কাৰণে ডাইভাৰ্জেণ্ট বাউণ্ডেৰীত চাব এইটো দূৰলৈ গৈছে আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ হৰ্ষ্ট এণ্ড গ্ৰেবেন ফৰ্ম হৈছিল উঠাখিনি হৰ্ষ্ট হৈ যায় তলৰখিনি গ্ৰেবেন হৈ যায় সেইটো পঢ়িছিলোঁ তো ডেট ইজ ফল্ট মাউণ্টেইন বা আমাৰ ব্লক মাউণ্টেইন এইবোৰ আমি পঢ়িছিলোঁ তো পাৰ বনিছিল সেইৰ পৰা আমি যদি চাওঁ ঠিক তো এইখিনি প্ৰচেছ হ'ল এণ্ডোজেনিকখিনি আমি লাষ্ট ক্লাছত পঢ়াখিনি সেইখিনি কণ্টিনেণ্টেল বিল্ডিঙৰ এণ্ড মাউণ্টেইন বিল্ডিং মেইনলি ঠিক দেন এক্সোজেনিকত কি আহে মেইন আমি পঢ়িম এক্সোজেনিক মানে বাহিৰৰ পৰা যিবোৰ চেঞ্জেছ আমাৰ ফলত বাহিৰৰ মানে কি ছাপ'জ সূৰ্যৰ পোহৰ তাপত কিছুমান পাহাৰ আছে পাহাৰৰ ৰকবোৰ ঢিলা হৈ কিনে সৰি পৰি আছে ঠিক আছে তো তাত এটা নতুন লেণ্ডফৰ্মৰ সৃষ্টি হৈছে আগত পাহাৰখন যদি ইমান ডাঙৰ আছিল সূৰ্যৰ পোহৰ তাপ পাই কি হৈ গৈছে ভাঙি টুকুৰা হৈ সৰু হৈ গৈছে তো এইটো চেঞ্জ হ'লনে নাই এইটো কাৰ কাৰণে চেঞ্জ হ'ল কিবা ভিতৰৰ পৰা কিবা আহিছে নেকি নাই অহা বাহিৰৰ সূৰ্যৰ তাপৰ কাৰণে হৈ গ'ল তো ডেট ইজ এক্সোজেনিক বাহিৰৰ পৰা সৃষ্টি হোৱা ফ'ৰ্চ এটাৰ কাৰণে আমাৰ যদি আৰ্থ ছাৰ্ফেচত কিবা চেঞ্জ আহে ডেট ইজ এক্সোজেনিক ফ'ৰ্চ এই এক্সোজেনিক চাৰিটা ভাগত আমি চাওঁ এটা হ'ল ৱেডাৰিং আমি লাহে লাহে পঢ়িম ৱেডাৰিং কি হয় দেন ইৰোশ্যন দেন ডিপ'জিশ্যন এণ্ড এটা মাছ মুভমেণ্ট বুলি থাকে মই যদি চিম্পল ভাষাত কৈ দিওঁ ৱেডাৰিং মানে হ'ল এটা পাথৰে আছে পাথৰটো জাগাতে টুকুৰা টুকুৰি হৈ যোৱাটোক কয় ৱেডাৰিং ঠিক লাহে লাহে সি ভাঙিব আৰম্ভ কৰে আমি দেখোঁ কিছুমান পাথৰত ঠিক আছে লেয়াৰবোৰ
দেন ইৰোজন মানে এই যিবোৰ ভাঙি টুকুৰাবোৰ পৰি গ'ল মানি লওক, এই টুকুৰাবোৰ যদি দূৰলৈ গুচি যায়, ঠিক ইৰোজনত এই বস্তুবোৰ টুকুৰাবোৰ গোট খাই কিনে এটা জেগাত দেন দূৰলৈ যেতিয়া গুচি যাব, ডেট ইজ ইৰোজন। ইৰোজন ইজ দূৰলৈ লৈ যাব, ঠিক তাত ভাঙাৰ পিছত এইখিনি দূৰলৈ লৈ যোৱাটো ক'ব আমাৰ ইৰোজন। তো এইখিনি দূৰলৈ কোনে লৈ যাব পাৰে ৰাইজ? পানীও লৈ যাব পাৰে, মানি লওক নদী এখন বৈ আছে, ঠিক বা গ্ৰাউণ্ড ৱাটাৰ, মাটিৰ তলত আমি চাওঁ গ্ৰাউণ্ড ৱাটাৰে কেনেকৈ কৰে, গ্লেচিয়াৰ, ঠিক আছে বৰফ বৈ আছে মানি লওক, সেই টুকুৰাবোৰ লৈ যাব পাৰে আগলৈ, বা ৱেভছ এণ্ড কাৰেণ্ট যোনবোৰ আমাৰ চি ৱেভছৰ কথা কোৱা হৈছে ইয়াতে, বা বতাহেও সেইটো আগুৱাই লৈ যাব পাৰে, ঠিক ডেট ইজ ইৰোজন। ডিপজিশ্যন কি হয়? লাষ্ট হয়, এইবোৰ কেতিয়াবা গৈ 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 দূৰত গৈ গৈ এটা জেগাত জমাও কৰি দিব পাৰে ৰাইজ, তো ডেট ইজ ডিপজিশ্যন, ঠিক আছে টুকুৰাবোৰ এটা জেগাত জমা কৰি দিলে মানি লওক, ডেট ইজ ডিপজিশ্যন। তো আকৌ ডিপজিশ্যন কোনে কৰিব পাৰে? ৰানিং ৱাটাৰ, গ্ৰাউণ্ড ৱাটাৰ, গ্লেচিয়াৰ, ৱেভছ আৰু উইণ্ড, ঠিক আছে। তো এইখিনি অভাৰঅল প্ৰচেছ কি চলি আছে, ইমান মাথা মাৰিব নালাগে, বাছ বেছিকটো বুজিলেই হ'ল। এণ্ডোজেনিক আৰু এক্সোজেনিক কনচেপ্টটো বুজি পালোঁ। এণ্ডোজেনিকত দুটা মুভমেণ্ট থাকে, এটা শ্ল' ডাইষ্ট্ৰফিজম, লাৰ্জ স্কেল, এইটো লাৰ্জ স্কেলত হয় আৰ্ট ক্ৰাষ্টৰ ডিফৰ্মেশ্যন যোনটো হৈ আছে, ঠিক আছে সেইটো দুটা ধৰণত হয়। এপিৰ'জেনিক কণ্টিনেণ্টেল বিল্ডিং বুলি কওঁ, যোনটো ভাৰ্টিকেলি চেঞ্জ হৈ আছে, আপ ডাউন হৈ আছে, এটা হৰাইজেণ্টেল হয় যোনটো মাউণ্টেইন বিল্ডিং বুলি কওঁ, ঠিক। আৰু ছাডেন মুভমেণ্টত আমাৰ দুটা আহে, ভলকেনিজম আহে ৰাইজ আৰু আৰ্থকুৱেক আহে। আৰ্থকুৱেক হ'লেও মাটি চেঞ্জ হ'ব, হয়নে নহয় ৰাইজ? কালি যদি এটা ভূমিকম্প হৈ যায়, নতুন লেণ্ডফৰ্ম এটাৰ সৃষ্টি হৈ যায়, ঠিক যেনেকৈ আমাৰ দীপৰ বিলটো সৃষ্টি হৈ গৈছিল, তো তেনেকুৱা ধৰণৰ কথা, ঠিক। এইবোৰ যোনবোৰ আহিছে বস্তুবোৰ এণ্ডোজেনিক, বিকজ ভিতৰৰ পৰা আহিছে। এক্সোজেনিক ৰাইজ বাহিৰৰ পৰা, ঠিক তাৰে ইম্পৰ্টেণ্ট হ'ল মাছ মুভমেণ্ট, ৱেডাৰিং, ইৰোজন এণ্ড ডিপজিশ্যন। মই অলপ বেছিক আইডিয়া দি দিছোঁ। না আমি এণ্ডোজেনিক মই অলৰেডি ক'লোঁ, ইণ্টাৰনেল প্ৰচেছ অৰিজিনেটিং ইনচাইড দ্য আৰ্থ। এক্সোজেনিকত মানে এক্সটাৰ্নেল প্ৰচেছ এক্টিং অন আৰ্থ ছাৰ্ফেচ ডেট ৱেৰ ডাউন এণ্ড মডিফাই লেণ্ডফৰ্ম, ঠিক আছে। এক্সোজেনিক প্ৰচেছ সেইটো কয়, এক্সটাৰ্নেল প্ৰচেছ, ঠিক আছে। না আমি পঢ়োঁ ৰাইজ ৱেডাৰিং। ৱেডাৰিং মানে কি? ৱেডাৰিং মানে ৰাইজ কি হয়? ব্ৰেকডাউন অফ ৰকছ ইন চিটু, জাগাতে ৰকটো লাহে লাহে ভাঙা আৰম্ভ কৰিব এট দ্য ছেইম প্লেচ, ঠিক আছে। না এই ৱেডাৰিং কেইবাটা ভাগত থাকে, এটা হ'ল ফিজিকেল বা মেকানিকেল ৱেডাৰিং। ইয়াত কি হয় ৰাইজ? ইয়াতে ৰকটো ভাঙে সৰু সৰু পিছত, কিন্তু কোনো ধৰণৰ কেমিকেল চেঞ্জ নহয়, মানে ৰকৰ পাথৰটোত আগত যিখিনি মিনাৰেল আছিল, ঠিক কেলছিয়াম বা যি মিনাৰেল আছিল তাত, সেইখিনি একেই হৈ থাকে, ইনটেক্ট হৈ থাকে ফিজিকেল মেকানিকেল ৱেডাৰিঙত, ঠিক। নাও ইয়াৰ টাইপ কেইটা চাব ৰাইজ। এটা হ'ল নাও ফিজিকেল ৱেডাৰিংটো আমি বুজিলোঁ। ৱেডাৰিঙৰ প্ৰথম ভাগটো হ'ল ফিজিকেল ৱেডাৰিং। এতিয়া ফিজিকেল ৱেডাৰিংটো বিভিন্ন ধৰণে হ'ব পাৰে। ফিজিকেল মেকানিকেল মানে কি? পাথৰটো ভাঙিব, কিন্তু তাত থকা কেমিকেল যিখিনি কম্পাউণ্ড আছে তাৰ একো চেঞ্জ নহয়, মানে ৰকৰ কম্পজিশ্যনটোত একো চেঞ্জ নহয়। পাথৰটোত যদি কিবা কম্পজিশ্যন আছে কাৰ্বনৰ বা লিথিয়ামৰ, সেইখিনি একেই থাকিব, ঠিক ভাঙাৰ আগত ভাঙাৰ পাছত। তো এইটো কেনেকৈ ধৰণে হয় ফিজিকেল ৱেডাৰিংটো? প্ৰথমটো হ'ল ফ্ৰষ্ট একশ্যন, ফ্ৰিজ থ বা ফ্ৰষ্ট ৱেডজিং বুলি কোৱা হয়, ঠিক। ইয়াত কনচেপ্টটো মনত ৰাখিব কেনেকৈ হয়, মই ফটোখন লৈ দেখাই দিছোঁ। মানি লওক পানীবোৰ ইয়াতে সোমাই গৈছে, পাথৰ এটাত গেপ আছে, পানী সোমাই গ'ল, ঠিক আছে। এতিয়া কি হ'ব? অলপ তলৰ পানীখিনি যেতিয়া ঠাণ্ডাৰ জেগাবোৰত কি হ'ব? এইখিনি বৰফ হৈ যাব। যেতিয়া ৰাইজ বৰফ হৈ যাব, তেতিয়া কি হ'ব? বৰফৰটো পানীতকৈ অলপ হেৰি হ'ব ন, ক্ৰিষ্টেলবোৰে বেছি জেগা ল'ব, ই ধাক্কা দিব, ঠিক আছে। আকৌ তললৈ অলপ গেপটো বাঢ়ি যাব। তো তেনেকুৱা ধৰণৰ হৈ থাকিব, ৰিপিটেড বৰফ হ'ব, এগেইন ফ্ৰিজ হ'ব, মানে গলি যাব, দেন এগেইন বৰফ হ'ব, গলি যাব। তো সেইটো ফলত কি হ'ব? ইয়াত প্ৰেছাৰ দিব। ইয়াতেতো এইটো পানীখিনি বৰফ হৈ গ'ল, ঠিক আছে। বৰফ হৈ যোৱাৰ লগে লগে ইয়াত অলপ প্ৰেছাৰ দিব। প্ৰেছাৰ দিয়াৰ পিছত অলপ ফাকটো তললৈ যাব, দেন পানীখিনি গলি যাব, আকৌ পানী জমা হ'ব, আকৌ বৰফ হ'ব, এণ্ড প্ৰচেছ ৰিপিটছ, ঠিক আছে। নাও ৰাইজ ইয়াতে পানীটোৱে একো ৰিয়েকশ্যন কৰা নাই, ইয়াত খালি বৰফ বনিছে, বৰফৰ কাৰণে তাত প্ৰেছাৰ পৰিছে, সেইকাৰণে ক্ৰেকটো বেছি ডাঙৰ হৈছে, ঠিক আছে। ডেট ইজ চিম্পল ফ্ৰষ্ট একশ্যন বুলি কয়, ফ্ৰিজ থ বা ফ্ৰষ্ট ৱেডজিং। না এইটো ৰাইজ ক'ত হ'ব? আমাৰ হিমালয়াত হ'ব, বা ঠাণ্ডা জেগাত হ'ব, লাডাখৰ নিচিনা জেগাত এনেকুৱা ধৰণৰ ঘটনা আমি দেখি পাম, কোল্ড বা হাই অল্টিটিউড, ঠিক আছে। য'ত ত'ত এইটো নহয় ফ্ৰিজ থয়িংটো, ফ্ৰিজ থ বা ফ্ৰষ্ট ৱেডজিং, ঠিক আছে। ৱাটাৰ এণ্টাৰ ক্ৰেকছ, ফ্ৰিজেছ এক্সপাণ্ড, ফ্ৰিজ কৰিলে এক্সপাণ্ড কৰিব, ক্ৰেক ৱাইডেন, ৰক ব্ৰেক, চিম্পল, বেছি মাথা মাৰিব নালাগে। নেক্সটটো চাব ৰাইজ, থাৰ্মেল এক্সপানশ্যন এণ্ড কণ্ট্ৰেকশ্যন। না থাৰ্মেল এক্সপানশ্যন এণ্ড কণ্ট্ৰেকশ্যন কি হয় ৰাইজ? এটা কথা সদায় মনত ৰাখিব, যেতিয়া গৰম তাপ এটা বস্তু এটাত আহে, সেই বস্তুটো দূৰলৈ
মেল খাবলৈ চেষ্টা কৰে মানি লওক মই প্লেট এখনো যদি ৰাখোঁ প্লেটখন এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰিব যদি গৰম কৰি দিওঁ আৰু যদি ঠাণ্ডা কৰোঁ সেইখন কি হ'ব প্লেটখন ভিতৰৰ পিনে সোমাবলৈ চেষ্টা কৰিব কণ্ট্ৰেক্ট কৰিবলৈ প্লেটখনে চেষ্টা কৰিব ঠিক আছে ডেট ইজ থাৰ্মেল এক্সপানশ্যন এণ্ড কণ্ট্ৰেকশ্যন এইটোক ইনচুলেশ্যন ৱেডাৰিং বুলি কয় ঠিক আছে তো ডে টাইমত কি হ'ব হিটত এক্সপাণ্ড হ'ব পাথৰটো বাহিৰলৈ খুলিব চাব আৰু নাইট টাইমত ঠাণ্ডা হ'ব তো কণ্ট্ৰেকশ্যন হ'ব তো এইটো ৰিপিটেডলি হৈ থাকিব আৰু এইবোৰ কোনবোৰ জেগাত হয় ৰাইজ য'ত আমাৰ হিট ডিফাৰেঞ্চটো বহুত থাকে মানি লওক দিনত খুব গৰম ৰাতি খুব ঠাণ্ডা আপোনালোকে এতিয়া কওক সেনেকুৱা কোনটো জেগাত হ'ব ডেজাৰ্টবোৰত হ'ব ৰাইজ কাৰণ কি বালি পটককৈ গৰম হয় আৰু পটককৈ ঠাণ্ডাও হয় সেইকাৰণে ডেজাৰ্টবোৰত আমাৰ ৰাজস্থানৰ নিচিনা দিনত খুব গৰম ঠিক আছে টেম্পাৰেচাৰ ডিফাৰেঞ্চটো বহুত আৰু ৰাতিৰ টেম্পাৰেচাৰটো বহুত পৰি যায় তো তেতিয়া বহুত চান্স পায় দিনত বহুত খুলিবহি ৰাতি বহুত কণ্ট্ৰেক্ট হ'বলৈ চেষ্টা কৰিব তাৰ ফলত কি হ'ব পাথৰটো ভাঙি যাব এইটো চাব ডায়েগ্ৰামটো ৰাইজ এইটো পাথৰটো দিনৰ টাইমত এক ছাৰ্ফেচ এক্সপাণ্ড কৰিব চেষ্টা কৰিছে ঠিক আছে ৰাতিৰ টাইমত আকৌ কণ্ট্ৰেক্ট কৰিছে ঠিক আছে তো কেনেকুৱা হয় বাহিৰৰখিনি লাহে লাহে কি হ'ব ভাঙি যাব ভাঙাবোৰ ইয়াতে পিচেছত পৰি যাব দিছ ইজ ৱেডাৰিং চ' ৰকটো ভাঙি গৈছে ইন চিটু য'ত আছে তাতেই ভাঙিছে ঠিক ডেট ইজ ৱেডাৰিং ফিজিকেল কিয় ৰকৰ কম্পজিশ্যন বদলা নাই ৰকত যদি এইখিনি ভাঙা টুকুৰাখিনিত যদি কেলছিয়াম আছিল এই ভাঙা পৰি যোৱাৰ পিছতো ইয়াতে কেলছিয়ামেই আছে ঠিক আছে গাইজ অ'কে নাও আৰু এটা বস্তু হয় এক্সফলিয়েশ্যন কি হয় ৰাইজ আউটাৰ ছাৰ্ফেচটো গুচি যায় প্ৰেছাৰৰ ফলত এইটো গৰমতে হয় বাট এইটো এক্সপানশ্যন কণ্ট্ৰেকশ্যনৰ কাৰণে নহয় গৰমত কি হয় কেতিয়াবা বহুত হিটৰ কাৰণে কি হয় আউটাৰ ছাৰ্ফেচ যোনটো থাকে সি প্ৰেছাৰটো ৰিলিজ কৰি দিয়ে ঠিক আছে বহুত টাইট হ'বলৈ যেতিয়া যায় সেইটোত কি হয় ৰাইজ টাইট হয় আকৌ ঢিলা হয় সেইটো প্ৰচেছত হয় ইয়াত কি হয় টাইট হোৱাৰ ফলত কাৰণ কি এইটো খুলিব চেষ্টা কৰিব ন কিবা এটা বস্তু আপুনি খুব জোৰছে এক্সপাণ্ড হ'বলৈ দিছে সি পাৰা নাই তো সি ফাটি যোৱা আৰম্ভ কৰিব তো সি ফাটি যায় ঠিক আছে পিঁয়াজৰ নিচিনা দেখিছেনে পিঁয়াজটো যে ফাটে তেনেকুৱা অনিয়ন পিলিং এইটোক কয় এক্সফলিয়েশ্যন এইটো কি হয় ৰাইজ ৱেডাৰিং ঠিক চিম্পল লাষ্ট এটা আছে চল্ট ৱেডাৰিং হেলোক্লেষ্টি বুলি কয় এইটোত কি হৈ যায় চিম্পল হয় কি হয় চাওক এগেইন বৰষুণ পৰে পাথৰবোৰৰ ক্ৰেকবোৰত ঠিক আছে শুকাই গ'ল পানীটো শুকালে কি হ'ল ৰাইজ পানীত থকা যিখিনি চল্ট আছে নিমখ সেইবোৰ এটা ক্ৰিষ্টেল হয় নিমখ এটা ক্ৰিষ্টেল হয় কিউব এটাৰ নিচিনা ভাবক সৰু একদম সেই ক্ৰিষ্টেলবোৰে জাগাটো লৈ ল'ব ঠিক আছে পানী শুকোৱাৰ পিছত ঠিক আছে এই ক্ৰিষ্টেলবোৰে লাহে লাহে কি কৰিব ক্ৰেক ডেভেলপ কৰিব কাৰণ কি ক্ৰিষ্টেলে জাগাটো বেছি ল'ব আৰু ক্ৰিষ্টেলবোৰ লাহেকৈ গ্ৰ' কৰিব এণ্ড সেইটোৰ কাৰণে প্ৰেছাৰ আহিব আৰু ৰকটো ভাঙিব আগত যেনেকৈ বৰফ হৈছিল বৰফৰ ক্ৰিষ্টেলে দিগদাৰটো দিছিল এবাৰ চল্টৰ ক্ৰিষ্টেলে দিগদাৰটো দিব ঠিক আছে তো এইটো কোনটো জেগাত হ'ব কোষ্টেল বা এৰিড কোষ্টেল জেগাত কাৰণ কি কোষ্টেল মানে ৰাইজ কি অ'চিয়ানৰ ওচৰত সাগৰৰ পানীটো এনেই নিমখীয়া য'ত বৰষুণ যোনটো হ'ব তাত নিমখীয়া বেছি থাকিব চল্ট বেছি থাকিব কানেকশ্যনটো বুজিছোঁনে ৰাইজ বুজিছোঁনে কানেকশ্যনটো ঠিক আচ্ছা তো এইকেইটাই হ'ল তো আমি পঢ়িলোঁ 4টা প্ৰচেছ আৰু এবাৰ কৈ দিওঁ এবাৰ ডায়েগ্ৰামটো চলাই দিলে বুজি পাই যাব চ' আমি পঢ়ি আছিলোঁ ৰাইজ ৱেডাৰিঙৰ প্ৰথমটো হ'ল ফিজিকেল ৱেডাৰিঙত আমি কেইটামান চালোঁ এটা হ'ল এই আইচটো ঠিক আছে ফ্ৰ'জ ৱেডজিং দেন ছেকেণ্ডটো চালোঁ আমি ইনচুলেশ্যন ৱেডাৰিং গৰম কণ্ট্ৰেকশ্যন এক্সপানশ্যনৰ কাৰণে যোনটো হয় তৃতীয়টো চালোঁ ৰাইজ এক্সফলিয়েশ্যন ফিজিকেল ৱেডাৰিঙৰ পাৰ্ট ঠিক আছে প্ৰেছাৰ ৰিলিজ কৰাৰ লগে লগে পাথৰৰ আউটাৰ লেয়াৰটো সৰি পৰে ঠিক আছে ফাটি যায় এইটো চালোঁ এণ্ড দেন লাষ্ট চালোঁ আমি চল্ট ৱেডাৰিং ঠিক না ফিজিকেল হৈ গ'ল এতিয়া ৰাইজ আমি চাম কেমিকেল ৱেডাৰিঙে পাথৰটোৱে ভাঙিছে কিন্তু কেমিকেল ৱেডাৰিঙত ৰাইজ কি হয় চাব ডিকম্পজিশ্যনৰ ৰক যিটো কেমিকেল ৰিয়েকশ্যন ৰকটো ডিকম্প'জ হৈ যায় মানে ভাঙে বা হয় কিন্তু কেমিকেল ৰিয়েকশ্যনৰ কাৰণে ঠিক আছে প্ৰথমটো হৈছে সলিউশ্যন মানে কি পানীৰ লগত কিছুমান মিনাৰেল ৰাইজ ডাইৰেক্টলি মিলি যায় ঠিক আছে একো ৰেচিডু নাথাকে সলিউশ্যনত ঠিক আছে যেনেকৈ নিমখ হৈ গ'ল বা জিপছাম হৈ গ'ল ঠিক আছে কোনোবা এটা ৰক আছে চাপ'জ ডাঙৰ পাথৰ এটা আছে ৰাইজ এই পাথৰটো কিছুমান ইয়াতে পানী পৰি আছে মানি লওক ইয়াতেতো চল্টটো থাকিব ন পাথৰটোত মানি লওক চল্ট বুলি ক'লে আমি ধৰক ছ'ডিয়ামৰ কিবা কম্পাউণ্ড থাকিল বা পটাছিয়ামৰ কিবা কম্পাউণ্ড থাকিল সেইখিনি কি হ'ব পানীত ঘুল মিলি যাব তো পাথৰটোত ফুটা এটা হোৱা আৰম্ভ কৰি দিব কথাটো বুজিছেনে সেনেকুৱা ধৰণৰ কথা তো এনেকুৱা ইয়াতে আপুনি চাব কেমিকেল ৱেডাৰিং ঠিক আছে সলিউশ্যন অকাৰ হেন মিনাৰেলছ ইন ৰক ডিজল্ভ ডাইৰেক্টলি ইনটু ৱাটাৰ ডাইৰেক্ট মিনাৰেল যিখিনি পাথৰ থাকিব ইয়াত চাওক আগতে এইখিনি জেগাত পাথৰ আছিল চাগে আৰু সেই মিনাৰেলখিনি পানীত ডাইৰেক্ট ডিজল্ভ হৈ যায় চ' পানীত ডিজল্ভ হৈ কিনে নোহোৱা হৈ গ'ল
Solution occur in rock containing carbonate such as limestone, but many also affect rock with large amount of halite or rock salt. ঠিক যিখিনি ওয়াটাৰৰ লগত ৰিয়েক্ট কৰিব আচ্ছা নেক্সট ৰাইজ হয় কাৰ্বনেশ্যন কাৰ্বনেশ্যন মানে কি হয় এগেইন চাওক চব বস্তু ৰিয়েকশ্যন কৰি আছে তো কাৰ্বন ডাই অক্সাইড ৱাটাৰে কাৰ্বনিক এচিড বনাব যোনটোৱে লাইমষ্টোনক ডিজলভ কৰি দিব এনেকুৱা ধৰণৰ হ'ব আমি গুফা চুফা কেতিয়াবা দেখোঁ ন মেঘালয় সাইডে গ'লে তো তাত যিখিনি পানী পৰি আছে তাত লাইমষ্টোন যিটো আছে সেইটো কাৰ্বনিক এচিডে খাই দিছে ৰিয়েক্ট কৰিছে পাথৰটো দেখিছেনে নতুন লেণ্ডফৰ্ম এটা সৃষ্টি হ'লনে গুফা বনি গ'লনে নাই ৰাইজ তো সেইটোৱে আগত যদি পুৰাখিনি বন্ধ আছিল এতিয়া সেই পানীয়ে কি কৰিলে তাক ৱেডাৰিং কৰিলে ৱেডাৰিং কৰাৰ কাৰণে কি হৈ গ'ল নতুন এটা বস্তুৰ সৃষ্টি হ'ল তো দিছ ইজ এক্সোজেনিক প্ৰচেছ ঠিক আছে মানি লওক গ্ৰাউণ্ড ৱাটাৰে কৰিলে এইটো আগত মাটিৰ তলত আছিল ভাবি লওক গ্ৰাউণ্ড ৱাটাৰে তাক এইটো গলাই দিলে লাহে লাহে মাটিৰ লেভেলটো যেতিয়া তলত আহিল আমি কেপটো দেখিবলৈ পালোঁ ঠিক তো কাৰ্বনেশ্যনত একো নাই কাৰ্বন ডাই অক্সাইড ৱাটাৰে কাৰ্বনিক এচিড বনাই কিনে লাইমষ্টোনক ডিজলভ কৰে চিম্পল ঠিক আৰু এটা প্ৰচেছ হয় ৰাইজ কেমিকেলৰ অক্সিজেনেশ্যন এণ্ড ৰিডাকশ্যন অক্সিডেশ্যন মানে কি হয় ৰাইজ অক্সিজেনে মিনাৰেলৰ যোনটো তাতে মিনাৰেল আছে সেই পাথৰটোত আইৰণ থাকিব পাৰে সেই আইৰণৰ লগত ৰিয়েক্ট কৰিব আৰু এনেকুৱা ধৰণৰ সৃষ্টি কৰি দিব ঠিক আছে দেখিছে ক্ষয় গৈছে লাহে লাহে ৰঙা পৰি গৈছে তো দিছ ইজ অক্সিডেশ্যন ৰিডাকশ্যনটো তাৰ উল্টা অক্সিজেনটো লছ হৈ যাব বা ইলেক্ট্ৰন গেইন হ'ব মিনাৰেলত ঠিক তাতে কালাৰটো ৰঙা হৈ নাযায় অলপ গ্ৰীনিছ বা ব্লুইছ টাইপ হৈ যায় সেইটো ৰিয়েকশ্যনত ৰিডাকশ্যনত নেক্সট ৰাইজ হৈছে হাইড্ৰলাইচিছ হাইড্ৰলাইচিছত কি হয় ৰাইজ ৱাটাৰত যোনটো ৰিয়েক্ট কৰে পানীৰ লগত ৰিয়েক্ট কৰে হাইড্ৰলাইচিছত ইয়াত থকা মিনাৰেলে পানীৰ লগত ৰিয়েক্ট কৰি এটা নতুন টাইপত মিনাৰেল এটা ফৰ্ম কৰি দিয়ে দেখিছেনে ৱাটাৰৰ লগত ফিজিকেল ৱেডাৰিঙত বেলেগ আছিল পানী সোমায় পানীটো বৰফ হয় তাক ভাঙে সেইটো বেলেগ ৰিয়েকশ্যন নাই কৰা কিন্তু ইয়াত পানীটোৱে এটা ৰিয়েকশ্যন কৰিছে যেনেকৈ ফেলস্পাৰটো ক্লেলৈ কনভাৰ্ট হৈ যায় কেঅ'লাইনাইট বুলি সেইটো ক্লে ঠিক আছে এইটো গুড়া হৈ যাব তো কিয় হৈ গ'ল হাইড্ৰলাইচিছ হোৱাৰ কাৰণে পানী এবজৰ্ব কৰিলেহি তো সেইটো এটা কেমিকেল ৱেডাৰিং প্ৰচেছ ৱাটাৰ ৰিয়েক্টছ উইথ মিনাৰেল নিউ মিনাৰেল ফৰ্ম নতুন মিনাৰেলে ফৰ্ম হৈ গ'ল হাইড্ৰলাইচিছত ঠিক আছে এইটো কোনটো টাইপত ৰেকৰ্ড প্ৰমাণ হয় কমন ইন গ্ৰেনাইট ঠিক আছে ফেলস্পাৰটো ক্লেলৈ কনভাৰ্ট হৈ গৈছে এটা আছে ৰাইজ হাইড্ৰেশ্যন হাইড্ৰেশ্যনত কি হয় মিনাৰেলে ৱাটাৰ এবজৰ্ব কৰে ঠিক কিন্তু নতুন এটা হাইড্ৰেটেড মিনাৰেল ফৰ্ম কৰে তাৰ ফলত কি হয় এক্সপানশ্যন হয় কাৰণ কি নতুন হাইড্ৰেটেড মিনাৰেলটোৱে কি কৰে বেছি জাগা লয় তাৰ ফলত এক্সপানশ্যন হয় তাৰপিছত ৰক ভাঙে কনচেপ্টটো বুজিছে য'ত এনহাইড্ৰেটে জিপছাম হ'লে এইটো কেছ হয় এনেকাৰ পৰা এনহাইড্ৰেটৰ পৰা জিপছাম হৈ যায় দেন সি কি কৰে বেছি জাগা লয় চ' অলপ বাকীবোৰ ভাঙি যোৱা আৰম্ভ হৈ যায় ঠিক আছে চ' এই বস্তুকেইটাত কনফিউজ নহ'ব হাইড্ৰেশ্যন হাইড্ৰলাইচিছ আৰু সলিউশ্যন ডিছলিউশ্যন তিনিটা পানীৰ খেল চাওক মই আৰু ক্লিয়াৰ কৰি দিছোঁ ভালকৈ ক্লিয়াৰ কৰি দিছোঁ সলিউশ্যনত কি হয় ৰাইজ সলিউশ্যনত কি হয় সলিউশ্যনত এটা বস্তু চাব পূৰা নোহোৱা হৈ যায় সি পানীৰ লগত পূৰা ৰিয়েক্ট কৰি কিনে গায়ব হৈ গ'ল পূৰা গায়ব হৈ গ'ল পাথৰ চাফা হৈ গ'ল ঠিক পানীত মিহলি গ'ল বুলি ভাবক নিমখটো যেতিয়া পানীত ঘুটি দিওঁ নিমখটো পানীত বিচাৰি নাপাওঁ গায়ব হৈ গ'ল পূৰা ৰাইজ ঠিক আছে সেইটো হ'ল সলিউশ্যন প্ৰথম হাইড্ৰলাইচিছটো কি হয় ৰাইজ পানীৰ লগত তাত থকা এটা পাথৰ আছে তাত কিবা এটা মিনাৰেল আছে সেই মিনাৰেলটোৱে পাথৰটোৰ লগত ৰিয়েক্ট কৰি এটা নতুন মিনাৰেল ফৰ্ম কৰি দিয়ে ঠিক সেই নতুন মিনাৰেলটোৰ কাৰণে কি হয় আমাৰ ফৰ্মটো চেঞ্জ হৈ গ'ল ঠিক আছে চ' নতুন মিনাৰেলটো ফৰ্ম হোৱাৰ কাৰণে সেই মিনাৰেলটো মেবি ইমান ষ্ট্ৰং হ'ব নোৱাৰে সেইটো ভাঙি যাব পাৰে নতুন মিনাৰেল ফৰ্ম হৈ গ'ল এইটো নতুন মিনাৰেল ফৰ্ম হোৱাৰ কাৰণে এইটো হৈছে ফেলস্পাৰটো ক্লে লৈ গৈছে এইটো হাইড্ৰলাইচিছ আৰু হাইড্ৰেশ্যন আমি পানী খাই দিওঁ ন নিজৰ গাতে পানীটো থাকি যায় হাইড্ৰেশ্যন কৰোঁ নিজকে হাইড্ৰেট কৰোঁ ন হাইড্ৰেশ্যন চ' মিনাৰেল এবজৰ্ব ৱাটাৰ মিনাৰেলখিনিয়ে পানী লয় পানী লৈ কিনে নতুন এটা মিনাৰেল ফৰ্ম হয় নিউ হাইড্ৰেটেড মিনাৰেল তাৰপিছত এক্সপানশ্যন হয় তাৰপিছত ৰক ব্ৰেক হয় এইটো হয় হাইড্ৰেশ্যন তো দুটাত অলপ কনফিউজ টাইপৰ হয় হাইড্ৰলাইচিছ এণ্ড হাইড্ৰেশ্যন নেক্সট আছে আমাৰ বায়'লজিকেল ৱেডাৰিং কি আকৌ পাথৰটোৱে আমি ভাঙিম মথাত সদায় ৰাখিব পাথৰটোৱে ভাঙিম কিন্তু এইবাৰ লিভিং অৰ্গেনিজমেদি ভাঙিম তাক যেনেকা প্লাণ্ট ৱেডাৰিং ৰুট কেতিয়াবা দেখিছেনে এনেকা গছৰ শিপা পাথৰত সোমাই যায় সেইটোৰ ফলত কি হৈ যাব ৰাইজ পাথৰ চাথৰ ভাঙিব এইটোক কয় প্লাণ্ট ৱেডাৰিং নেক্সট মাইক্ৰ' অৰ্গেনিজম ৱেডাৰিং কিবা বেক্টেৰিয়া ফাংগি বা লিচেন্স টাইপৰ এনেকুৱা কিবা যে এইবোৰ যে লাগি যায় যে পাথৰটোত এইবোৰৰ পৰা কি হয় কিছুমান কেমিকেল ৰিলিজ হয় সেই কেমিকেল ৰিলিজবোৰে কি হয় পাথৰটো গেলাই দিয়ে চাওক এগেইন কেমিকেল ৱেডাৰিং কাৰণ কি কেমিকেল ৰিলিজ হৈছে
কেমিকেল ৱেডাৰিঙৰে এটা ভাগ হয় এইটো বায়'লজিকেল ৱেডাৰিং বুজিলোঁ ফিলটো ল'ব ফটোখন চাই কিনে এবাৰতে মনত ৰাখিব এনিমেল ৱেডাৰিং কেতিয়াবা এনিমেল ৱেডাৰিঙত কি হয় এটা ফটো নাই কেতিয়াবা ঘৰ চৰ বনাই দিয়ে ঠিক আছে কিছুমানে ধৰক মাটিৰ তলত যে ঘৰ চৰ বনায় তেতিয়া সেই পাথৰবোৰ ভাঙে সিহঁতে সেইটো কাৰণে হয় যায় বাৰয়িং এনিমেল এণ্ড টাৰ্মাইটছ ৰডেণ্ট সেইটো কাৰণে হিউমেন এক্টিভিটিৰ কাৰণে হয় মানুহে মাইনিং বা কনষ্ট্ৰাকশ্যন বনালে পাথৰ আমি ভাঙোৱে তো দ্যাট ইজ ৱেডাৰিং আমি ভাঙি আছোঁ পাথৰটো তিনি ধৰণে ভাঙি আছোঁ ফিজিকেল কেমিকেল বায়'লজিকেল ঠিক ক্লিয়াৰ ইয়েছ না আমি ৱেডাৰিং পঢ়িলোঁ ৰাইজ ৱেডাৰিঙৰ পিছত এটা বস্তু হয় ইম্পৰ্টেণ্ট মাছ মুভমেণ্ট বা মাছ ৱেষ্টিং এইটো কি হয় ৰাইজ ডাউনশ্লপ মুভমেণ্ট অফ ছইল ৰক ডিউ টু গ্ৰেভিটিৰ ফলত পাথৰ মাটি বা এনেকুৱা তললৈ ফ'ৰ্চত পৰি যায় ডাউনশ্লপ মুভমেণ্ট হয় ঠিক আছে এইটোক কয় মাছ মুভমেণ্ট ইয়াতে কোনো এক্সটাৰ্নেল এজেণ্ট নাথাকে যে পানী বা বতাহে আহি কিনে তাক লৈ গৈছে নহয় ফ্ৰী ফ্ল' হৈ যায় গ্ৰেভিটিটো মেইন ফ'ৰ্চ হয় ঠিক না ইয়াতে এখন টেবুল চাব মাছ মুভমেণ্টৰ এই টেবুলখন মই এইটো কাৰণে পঢ়াই আছোঁ এইখিনি অলপ কনফিউজন টাইম হা ৰাইজ বাট এনেকুৱা কোনো স্পেচিফিক প্ৰশ্নটো নুসুধে বাট ষ্টিল আমি জনাটো উচিত কোনদিনা সুধি দিয়ে ঠিক নাই তো ইয়াত চাব কিছুমান কেটেগৰীক আমি শ্ল' মুভমেণ্ট কৰোঁ কিছুমানক মডাৰেট মুভমেণ্ট আৰু কিছুমান ৰেপিড মুভমেণ্ট শ্ল' মানে কি ৰাইজ চাব হা তাৰ এটা হ'ল ছইল ক্ৰীপ মানে কি মাটিটো লাহে লাহে অলপ ফেলি গৈছে বুলি যোনটো আমি কওঁ ন অলপ মানে মাটিখনি মানে কি হৈছে মানে পূৰা পৰি যোৱা নাই সৰি যোৱা নাই কিন্তু অলপ বহলি টাইপ গৈ থাকে আপোনালোকে যেতিয়া যায় কেতিয়াবা এনেকুৱা দেখেনে এই যে পলবোৰ যে হালি যায় এতিয়া পলবোৰ বা গছডাল এনেকুৱা অলপ বেকা হৈ যায় সেই বস্তুবোৰ দেখেনে এনেকুৱা টিল্টেড পল এনেকুৱা য'ত দেখে সেয়াই হৈছে আমাৰ ছইলটো ক্ৰীপ হোৱা বুলি কয় এইটো শ্ল' মুভমেণ্ট একদম লাহে লাহে হয় ভেৰি শ্ল' ছইল ঠিক আছে ইয়াতে কোনো ডিষ্টিং প্লেন নাথাকে কি ডিষ্টিং প্লেন হয় মই লাহে লাহে কৈ আছোঁ পিছত বুজি যাব আৰু এইবোৰ ইমান মনত ৰাখিব নালাগে বাছ মনত ৰাখিব ছইল মুভমেণ্ট ছইল ক্ৰীপত কি হয় বহুত শ্ল' হয় আৰু ছইলটো পূৰা মুভ কৰে এই ফটোখন মনত ৰাখিব ছইল ক্ৰীপৰ লগত বাকী চব হৈ যাব মাটিটো লাহে লাহে অলপ ফেলি গৈছে তো ফেন্সটো বেণ্ড হৈ গ'ল বা গছডাল অলপ বেণ্ড হৈ গ'ল তেনেকুৱা দেখিছে চাগে নেক্সট শ্ল' মুভমেণ্টত আৰু এটা পালে চলিফ্লাকশ্যনটো ঠিক আছে টুন্দ্ৰা বা হাই অল্টিটিউড পেৰাগ্লেচিয়েল ঠাণ্ডা জেগাত হয় এইটোতো কি হয় সেই মাটিটো অলপ বহলি টাইপ আহে এইটো চাব এনেকুৱা এইটো জিভা টাইপ বনি যায় এনেকুৱা বহলি আহে এনেকুৱা ঠিক আছে এইটোক চলিফ্লাকশ্যন লোপ কয় ইমান জানিব নালাগে চলিফ্লাকশ্যন শব্দটো কিহৰ লগত জড়িত ৰাইজ মাছ মুভমেণ্টৰ লগত জড়িত মাছ মুভমেণ্টৰ কোনটোৰ লগত শ্ল' লাহে লাহে হয় আৰু ক'ত দেখা যায় ৰাইজ ঠাণ্ডা জেগাত বাছ এই তিনিটা নোটছত এইখিনি আহিব লাগে ফটোখন মনত ৰাখিব সেইখিনি মনত ৰাখিব আৰু বেছি মাথা মাৰিব নালাগে এতিয়া মডাৰেট মুভমেণ্টত ৰাইজ সোমাই স্লাম্প মানে চাব কি হয় স্লাম্পটো কি হয় ৰোটেশ্যনেল শ্লাইড হয় অলপ মাটিটো কেনেকৈ পৰে চাব স্লাম্পৰ মই ফটোখন দেখালে আপোনালোকে হৈ যাব এনেকৈ পৰে এইটো ৰোটেশ্যন টাইপত হয় দেখিছে এইটো প্লেনৰ কথা কৈ আছোঁ মই এতিয়া কিছুমান বস্তু এটা বস্তু যদি এনেকুৱা আছে এই লাইনডালতে যদি মাটিটো যদি এনেকৈ এটা পাথৰ এটা যদি পৰে এই লাইনডালতে সেইটো তাৰ প্লেনটো কি হ'ব এই প্লেনটো হ'ব প্লেনাৰ এতিয়া প্লেনটো কেনেকুৱা ৰাইজ এইটো ৰোটেশ্যনেল ঠিক আছে ক্ৰীপত কি আছিল এনেকুৱা কোনো প্লেনত মুভমেণ্ট নাছিল গোটেই মাটিটোৱে মুভ কৰি আছে চ' ন' প্লেন বুলি কৈ আছে ডিষ্টিং প্লেন নাই এতিয়া বুজিলে নে প্লেনৰ কথাটো যে কৈ আছোঁ কি প্লেন এই পইণ্টটোত যে ডায়েগ্ৰামটো বুজাৰ কাৰণে ৰাইজ ইয়াতে যে লিখা আছে যে এতিয়া বুজিলে ন' ডিষ্টিং প্লেন ক্ৰীপৰ কাৰণে কোনো ডিষ্টিং প্লেন নাই কাৰণ কোনোবা এখন প্লেনত মুভ হোৱা নাই গোটেই পাহাৰৰ মাটিখিনিয়ে লাহে লাহে ফেলিছে বুলিয়ে ক'ম মই তাত থকা পলবোৰ বেকা হৈ গৈছে জেওৰা এখন আছে বেকা হৈ গৈছে ফিলটো ল'ব চলিফ্লাকশ্যনতো একেই লাহে লাহে বিয়পি আহিছে লবৰ নিচিনা জিভা এখনৰ নিচিনা বিয়পি আহিছে ফটোখন মনত ৰাখিব স্লাম্প মানে কি হয় ৰাইজ মই ফটোখন দেখালোঁ তেনেকুৱা ৰোটেশ্যনেল টাইপত ওলাই আহিছে ঠিক আৰ্ট ফ্ল' মানে ফ্ল' শব্দটো যেতিয়া ৰাইজ আহি যায় গম পাব অলপ বোকা টাইপ বস্তু ফ্ল' যেতিয়া আহি যাব ৰাইজ গম পাব সেইটো কি হয় বোকা টাইপ বস্তু ঠিক আছে স্পীড টু মডাৰেট মুভমেণ্ট আৰ্ট ফ্ল' ইয়াতো কোনো ফিক্সড প্লেন নাই কাৰণ কি ফ্ল' হয় ভিস্কাছ ফ্ল' লাইক মুভমেণ্ট হয় ঠিক আছে মাটি পানী ক্লে চিল্টি এনেকুৱা হা পূৰা এনেকুৱা আৰ্ট ফ্ল'টো মই দেখাই আছোঁ ৰ'ব এনেকুৱা আহি যাব আচ্ছা এইটো চাব আৰ্ট ফ্ল'টো এনেকুৱা ই গোটেইখিনি ওলাই গৈছে পূৰা আৰ্ট ফ্ল'টো এনেকুৱা পূৰা মাটিটো খহি পৰিছে পূৰা দিছ ইজ আৰ্ট ফ্ল' মডাৰেট মুভমেণ্ট ঠিক আৰ্ট ফ্ল' হৈ গ'ল দেন এটা আছে ৰাইজ এতিয়া ৰেপিড মুভমেণ্টত চবতকৈ আগত আছে ডেব্ৰিজ বুলি কোৱাৰ লগে লগে চব মিক্স বস্তু আহি যায় কোৰ্ছ ৰক ফ্ৰেগমেণ্টছবোৰ
ঠিক ডেব্ৰিজটো শ্লাইড হৈ আছে শ্লাইড যেতিয়াই হয় বস্তু এটা ৰাইজ প্লেনাৰ ছাৰ্ফেচত হ'ব ঠিক আছে চাব মই ডেব্ৰিজ শ্লাইডটো দেখাই দিওঁ তিনিটা দেখাই দিছোঁ ডেব্ৰিজ ছাইড ডেব্ৰিজ ফ্ল' আৰু ডেব্ৰিজ এভালেঞ্চটো কি হয় ৰাইজ এভালেঞ্চৰ শব্দটোৱে বহুত ফাষ্ট লাৰ্জ ভলিউম অফ ৰক ন' ফিক্স প্লেন এক্সট্ৰিমলি ৰেপিড টাৰ্বুলেণ্ট মুভমেণ্ট টাইপ একদম বহুত সাংঘাতিক ডেষ্ট্ৰাকটিভ হয় ডেব্ৰিজ এভালেঞ্চ ভলকেনিক শ্ল'পবোৰতো দেখা যায় ঠিক আছে তো এবাৰ মই গোটেইখিনি দেখাই দিওঁ এইটো চাইছে ডেব্ৰিজ শ্লাইড এইটো হৈছে ডেব্ৰিজ শ্লাইড এইটো শ্লাইড কৰিছে এইটো প্লেনত লাহেকৈ শ্লাইড কৰি দিছে ডেব্ৰিজ হৈ কিনে শ্লাইড কৰিছে ঠিক এটা কথা চাব আৰ্ট ফ্ল'টোত মাজত একো ভাঙা নাই দেখিছেনে এই গোটেই আৰ্টটোৱে ফ্ল' হৈছে এই আৰ্টটোৱে গোটেইটো ফ্ল' হৈ গৈছে বাট ডেব্ৰিজত কি হৈছে ডেব্ৰিজ মানে টুকুৰা টুকুৰি হৈছে মাজত দেখিছে টুকুৰা টুকুৰি হৈ কিনে ই চুচৰি আহিছে কিন্তু স্লাম্পৰ নিচিনাকৈ নহয় এনেকুৱা এটা লিনিয়াৰ প্লেনত আহিছে ই ঠিক আছে প্লেনাৰ ছাৰ্ফেচত শ্লাইড কৰিছে শ্লাইড সদায় প্লেনাৰ ছাৰ্ফেচতে কৰে এইটো স্লাম্প মই ক'লোঁ এইটো জাষ্ট ডেব্ৰিজ এভালেঞ্চে এইটো বহুত মানে একদম পাথৰ চাথৰ উৰি আহে একদম ধূলা বালি বহুত ওলায় ইয়াতে ঠিক এইটো মাড ফ্ল' মাড শব্দটোতে মাতি আছে লেহেৰ যে আমি পঢ়িছিলোঁ ভলকেনিকৰ এইটো মাড ফ্ল' এনেকৈ বিয়পি গৈছে এইটো মাড ফ্ল' এইটো মাড ফ্ল' এইটো ডেব্ৰিজ ফ্ল' এইটো ৰাইজ ডেব্ৰিজ ফ্ল' ফ্ল' বুলি ক'লে মই সদায় কৈছোঁ অলপ আঠা আঠিয়া বস্তু বোকা টাইপ হৈ যায় তো দিছ ইজ ফ্ল' চেনেলত ফ্ল' হয় ইয়াত কোনো ছাৰ্ফেচ নাই যে কোনোবা এটা ছাৰ্ফেচত ওলাইছে ঠিক আছে এইটো চেনেল মানে পানীটো যেনেকৈ বৈ যায় এইটো পূৰা বৈ যাব চ' সেইকাৰণে তাৰ ছাৰ্ফেচটো কি হয় চেনেল লিখা আছে এইটো ৰক ফল পাথৰ এটা ফ্ৰী ফল কৰিছে পাথৰ এটা ভাঙি গ'ল পৰি গ'ল দিছ ইজ ৰক ফল তো এতিয়া অলপ ডায়েগ্ৰামটো চাব এতিয়া অলপ মনত ৰাখিব ডেব্ৰিজ এভালেঞ্চেটো সেই ডায়েগ্ৰামটো মনত পেলাব একদম ধোঁৱাটো ৰেপিডতে পৰিব ডেব্ৰিজ যিয়ে আছে চব ৰেপিডতে পৰিব এনেকৈ মনত ৰাখিব ডেব্ৰিজ শ্লাইড সদায় প্লেনাৰ ছাৰ্ফেচত কৰিব ঠিক আছে টুকুৰা টুকুৰি হৈ কিনে ডেব্ৰিজ ফ্ল' হ'লে বিয়পি যাব মই যে দেখাইছিলোঁ ৰাইজ অলপ এনেকৈ বিয়পি গৈছে চকলেটৰ নিচিনা তো চেনেলাইজ ফ্ল' সেইকাৰণে দেখিছেনে ডেব্ৰিজ এভালেঞ্চ একদম ধোঁৱা টাইপ মাড ফ্ল'টো একদম চেনেলাইজ একদম হেৰি নিচিনা বৈ যাব এইটো দেখিছে মাটি 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 পূৰা বৈ গৈছে বৰষুণৰ পিছত হয় এইটো বহুত হেভি বৰষুণ হ'ব লাগিব দেন আৰু ৰক ফলটো মই ক'লোঁ ভেৰি ফাষ্ট ফ্ৰী ফল হৈ যায় ঠিক তো এইখিনি এনেকৈ এইখন মই বনাইছোঁ ধুনীয়াকৈ এইখন মনত ৰাখিব চিম্পল শ্ল' মুভমেণ্ট মডাৰেটৰ ৰেপিডত কোনটো পৰে মে বি কেতিয়াবা কিবা আহি যাবও পাৰে কোনো নাজানে UPSCৰ কোনো ভৰসা নাই বাছ সিমানখিনি মনত ৰাখিব বাকী মেইনছত তেনেকুৱা প্ৰশ্ন নাহে কেতিয়াও যে এইটোৰ ওপৰত নোটছ লিখা হেৰি লিখা না ইয়াত ৰাইজ এটা ইম্পৰ্টেণ্ট টপিক হৈ যায় লেণ্ডশ্লাইড কি হয় না লেণ্ডশ্লাইডটো সেইটোৱে হয় ৰেপিড ডাউনশ্লপ মুভমেণ্ট অফ ৰক ছইল অৰ ডেব্ৰিজ আণ্ডাৰ গ্ৰেভিটি লেণ্ডশ্লাইডৰ আণ্ডাৰতে গোটেইখিনি ৰক ফল যদি হৈ আছে এটা পাথৰ যদি পৰিছে অকল এটা পাথৰ ডেট ইজ অলছ' লেণ্ডশ্লাইড মাড ফ্ল' হৈ আছে গোটেই বৈ গৈছে ডেট ইজ অলছ' লেণ্ডশ্লাইড ডেব্ৰিজ শ্লাইডো যদি হৈছে ডেট ইজ অলছ' লেণ্ডশ্লাইড চ' লেণ্ডশ্লাইড এটা আমব্ৰেলা টাৰ্ম হয় ৰাইজ লেণ্ডশ্লাইডৰ ভিতৰত এইবোৰ সোমাই আছে ঠিক আছে ৰক ফল মাড ফ্ল' ডেব্ৰিজ শ্লাইড ৰেপিড মুভমেণ্টখিনি লেণ্ডশ্লাইডৰ আণ্ডাৰত সোমাই আছে বুলি ভাবিব পাৰে ৰেপিড লেণ্ডশ্লাইড ইজ এ ৰেপিড মাছ মুভমেণ্ট ঠিক আছে চ' ৰেপিড ডাউনশ্লপ মুভমেণ্ট অফ ৰক ছইলৰ ডেব্ৰিজ আণ্ডাৰ গ্ৰেভিটি দিছ ইজ নাও লেণ্ডশ্লাইডৰ ওপৰত মেইনছত বহুত কুৱেশ্যন ৰাইজ আহিছে ঠিক মই লেণ্ডশ্লাইড হওক চুনামি হওক চাইক্লন হওক সেইখিনি মই ডিজাষ্টাৰ মেনেজমেণ্টত ডিল কৰিম তাত মই অলপ জিঅ'গ্ৰাফিৰ পইণ্টটোও ক'ম অলপ কিয় হৈ থাকে সেইটোও ক'ম এণ্ড আমাৰ যিখিনি গাইডলাইনছ আছে ঠিক আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ যিখিনি গাইডলাইনছ আছে তাৰ থ্ৰুদি মইহে নোটছখিনি দিয়াম এতিয়া মই লেণ্ডশ্লাইড কিহৰ কাৰণে হয় কি হয় তাক মই ডিটেইলত কৰোৱা নাই খালি কনচেপ্টটো বুজিলে হ'ল লেণ্ডশ্লাইড ইজ ঠিক আছে ইটছ এ আমব্ৰেলা টাৰ্ম ইটছ এ ৰেপিড ডাউনফ্লপ মুভমেণ্ট অফ ৰক ছইলৰ ডেব্ৰিজ নাও ৰাইজ এতিয়া মোক এইটো কওক দিছ ইজ মাছ মুভমেণ্ট ঠিক আছে ইয়াৰ ফলতো কি হৈ আছে আমি আল্টিমেটলি কি পঢ়ি আছিলোঁ ৰাইজ আমি আল্টিমেটলি কি পঢ়িছোঁ জিঅ'মৰ্ফিক প্ৰচেছ কোনবোৰ যোনবোৰত পৃথিৱীৰ বস্তুবোৰৰ শ্বেপ সলনি হৈ আছে মাছ মুভমেণ্ট হ'লে সলনি হ'বনে নাই ৰাছ মুভমেণ্ট আগততো ই দেখিবলৈ ধুনীয়া আছিল ঠিক আছে এতিয়া যদি এনেকৈ বেকাকৈ যে বয়ে যায় গছ বেকা হৈ গ'ল তাৰতো শ্বেপটো সলনি হৈ আছে ন ঠিক আছে গ্ৰেভিটিৰ ফলত হৈ আছে ন নে ভিতৰৰ পৰা কিবা আহিছে নেকি ৰাইজ নাই আহা তো এইটো এক্স'জেনিক মাছ মুভমেণ্টটো কি হয় ৰাইজ এক্স'জেনিক ঠিক
এনেকা পৰি গ'ল, মাটিখিনি এনেকা পৰি গ'ল ৰাইজ। কি কাৰ কাৰণে পৰিলে? ঠিক আছে, কাৰ কাৰণে পৰিলে? ইয়াতে মানুহে ঘৰ বনাই আছিল বা কিবা প্ৰব্লেম আছিল, ঠিক আছে, বা যিহৰ কাৰণে পৰিলে, আল্টিমেটলি পৰাটো ষ্টাৰ্টটো ক'ত হৈছে নাজানো, কিন্তু যে পৰি গ'ল কিহৰ কাৰণে? গ্ৰেভিটিৰ কাৰণে পৰি গ'ল। গ্ৰেভিটিটো আমাৰ বাহিৰৰ, তো দিছ ইজ এক্সোজেনিক। ঠিক, আচ্ছা, ঠিক, মাছ মুভমেণ্ট পৰিলোঁ। দেন আৰু এটা আহে টাৰ্ম ইৰোজন। ইৰোজন মানে মই এগেইন কৈছোঁ, ৱেৰিং এৱে এণ্ড ৰিমুভেল অফ ৱেডাৰ্ড মেটেৰিয়েল বাই নেচাৰেল এজেণ্ট। ঠিক আছে, পাথৰটো ভাঙি আছে, ঠিক আছে, দেন তাৰ পৰা আঁতৰি গৈ কিনে, ঠিক আছে, মানি লওক সেই যে আমি যে পিঁয়াজৰ নিচিনা পাথৰটো চাইছিলোঁ সেইখিনিতো তেনেকৈ আছে। নাও মানি লওক এখন নদী বৈ গ'ল, সেই যিখিনি ফাটি আছিল সেইখিনিক লৈ যাব লগত। চ' ইয়াৰ পৰা কি কৰিলে? ৰিমুভেল অফ ৱেডাৰ্ড মেটেৰিয়েল, সেই ৱেডাৰ্ড মেটেৰিয়েলটোক ৰিমুভ কৰিলে এণ্ড বাই নেচাৰেল এজেণ্ট আকৌ লৈ গ'ল তাক দূৰলৈকে। দিছ ইজ ইৰোশ্যন। মেটেৰিয়েল ইজ ৰিমুভ এণ্ড কেৰিড এৱে। ফিলটো দিবৰ কাৰণে মই আপোনাক দেখাই আছোঁ। মানি লওক, মই আপোনাক দিছোঁ, মানি লওক ফিলটো দি দিওঁ অলপ। এইটোৰ ফিল দি আছিলে, এইবোৰতো ৱেডাৰ্ড মেটেৰিয়েল। কালি এখন যদি ওপৰৰ পৰা নৈ বয়, এই ভাঙা টুকুৰাকেইটাক লৈ যাবনে লগত? ডেট ইজ ইৰোজন। লগত যে লৈ যাব, ইৰোজন। আৰু সেইকেইটা লৈ যাই কিনে আল্টিমেটলি ক'ৰবাত জমাব, ডেট ইজ ডিপ'জিশ্যন। চিম্পল ভাষাত মনত ৰাখিব। তো ইৰোজন কোনে কোনে কৰাব পাৰে ৰাইজ? ৰিভাৰে, যোনটো ফ্লুইভিয়েল ইৰোজন হয়, বতাহে কৰিব পাৰে, এঅলিয়ান ইৰোজন কয়, গ্লেছিয়াৰে কৰিব পাৰে, গ্লেছিয়েল ইৰোজন কয়, চি ৱেভে কৰিব পাৰে, মেৰিন ইৰোজন। না এই যে ৰিভাৰে যে ইৰোজন কৰে, তাৰ ফলত বিভিন্ন লেণ্ডফৰ্মৰ সৃষ্টি হয়। আমি নেক্সট ক্লাছত সেইবোৰ পঢ়িম যে ৰিভাৰ ইৰোজনৰ কাৰণে কি কি লেণ্ডফৰ্ম বনিছে, উইণ্ড ইৰোজনৰ কাৰণে কি কি লেণ্ডফৰ্ম বনিছে, সেইটো লেণ্ডফৰ্মৰ টপিকত আহিব। বাট জিঅ'মৰ্ফিক প্ৰচেছত ইৰোজনটো আহে। ইৰোজনৰ কাৰণে পানীয়ে যেতিয়া ইৰোজন কৰে, সি কিছুমান বস্তুৰ সৃষ্টি কৰিব, সেইখিনি লেণ্ডফৰ্মছত ৰাইজ। ঠিক, সাগৰৰ চি ৱেভ যে, ঠিক আছে, চি ৱেভ যে যেতিয়া ইৰোড কৰিব, তাতে কিবাহৰ সৃষ্টি হ'ব কোষ্টেল এৰিয়াত, সেইখিনি কি হয়? লেণ্ডফৰ্ম হয়। ঠিক, কিন্তু কি কৰি আছে চি ৱেভে? ইৰোজন কৰি আছে। ইৰোজন মানে কি? মেটেৰিয়েলটো ৰিমুভ কৰি আছে আৰু দূৰলৈ লৈ গৈ আছে, সেইখিনি কনচেপ্ট। চিম্পল। ইৰোজন জিঅ'মৰ্ফিক প্ৰচেছ। কেনেধৰণৰ? এণ্ডোজেনিক নে বাহিৰৰটো। টাইপছ অফ ইৰোজনটো কেনেকৈ হ'ব পাৰে ৰাইজ? হাইড্ৰলিক একশ্যন, ফ'ৰ্চ অফ ৱাটাৰ, পানীৰ ইমান খুন্দা খাই থাকিব, ঠিক আছে, লাহে লাহে গম পাব। তেতিয়াও আমাৰ কি হ'ব? বস্তুবোৰ মানি লওক পাথৰ এটা আছে, এখন সাগৰ বৈ আছে, এই পানীয়ে ইমান খুন্দা মাৰি থাকিব, পাথৰটো খহাই নিব, ডেট ইজ হাইড্ৰলিক একশ্যন। এব্ৰেশ্যন মানে কি? স্ক্ৰেপিং। মানি লওক নদী এখন বৈ গৈ আছে, পাথৰ এটা তলত আছে, এই পাথৰটো যে ঘঁহনি খাইছে, চিৰিজ পেপাৰেদি ঘঁহনি খোৱাত টাইপ, ডেট ইজ এব্ৰেশ্যন। এট্ৰিশ্যন মানে কি হয়? সৰু সৰু পাথৰবোৰে নিজৰ মাজত খুন্দা মাৰি আছে, পানী এখন যেতিয়া বৈ আছে, মানিলে টুকুৰাবোৰে নিজৰ মাজত যেতিয়া খুন্দা মাৰিব, সেইটোক কয় এট্ৰিশ্যন। সেইটোৰ ফলতো ইৰোজন হ'ব। সলিউশ্যন মানে ডিজলভিং, মানে পানীত মিলি গ'ল। নাও লাষ্ট ষ্টেপ ইজ ৰাইজ ডিপ'জিশ্যন। কিবা এটা বস্তুৰ ডিপ'জিশ্যন হৈ গৈছে, লেয়িং ডাউন অফ ছেডিমেণ্টছ ৱেন দ্য ট্ৰেন্সপৰ্টিং এজেণ্ট লুজেছ। পানীখনে লৈ গৈ এটা জেগাতটো জমা কৰি দিব, ডেট ইজ ডিপ'জিশ্যন। ফাইনেল ষ্টেজ হয় এইটো। এগেইন এজেণ্টছ অফ ডিপ'জিশ্যনো এগেইন ফ্লুইভেল বা ৰিভাৰ ডিপ'জিশ্যন, পানীয়ে লৈ যাব, যেনেকৈ আমাৰ ডেল্টাবোৰ বনে, ঠিক আছে। উইণ্ড ডিপ'জিশ্যন, বতাহে লৈ যাব, যেনেকৈ বালিবোৰ লৈ এটা জেগাত চেণ্ড ডিউন্স বনায়, আমি দেখোঁ চেণ্ড ডিউন্সবোৰ। গ্লেচিয়েল ডিপ'জিশ্যন, পঢ়িম মৰেঞ্চ কি হয়, ডিপ'জিশ্যনেল লেণ্ডফৰ্ম হয় এইবোৰ। গ্লেচিয়াৰে বনোৱা ডিপ'জিশ্যনেল লেণ্ডফৰ্ম কি? কোষ্টেলে বনায়, বিচেছবোৰ বনায়, ঠিক আছে, সাগৰত ইৰোড কৰি তলৰ মাটিটোক, যিবোৰ তাৰ সৰু সৰু পাথৰ সাগৰে সেইবোৰ দূৰলৈ মাৰি পঠায়, সেইবোৰ টুকুৰাবোৰ ক'ত পৰি যায়? আল্টিমেটলি বিচ হিচাপে বনি যায়। বিচত বালি সেইকাৰণে থাকে, সেইবোৰ আল্টিমেটলিটো কি হ'ল? ডিপ'জিশ্যন হয় ন বিচখন। টুকুৰাবোৰ ইৰোড হৈ কিনে পানীয়ে লৈ গ'ল, লৈ তাক ক'ত কৰিলে? এটা জেগাত জমা কৰিলে, সেইটো আমি কি পালোঁ? বিচ পাই গ'লোঁ। ঠিক, তো এইখিনি থাকিল। তো আমি যদি বেছিক চাওঁ, আমি কি পঢ়িলোঁ ৰাইজ? জিঅ'মৰ্ফিক প্ৰচেছ। জিঅ'মৰ্ফিক প্ৰচেছ মানে কি ৰাইজ? দ'জ প্ৰচেছ আমাৰ যোনটোৱে ছাৰ্ফেচটোক আমাৰ চেঞ্জ কৰাই আছে। সেইটো দুটা ধৰণৰ হ'ব পাৰে, মই ক'লোঁ এণ্ডো আৰু এক্সো। চিম্পল। এণ্ডোত মই পঢ়ালোঁ, এটা হ'ল ছাডেন হৈ যাব পাৰে আৰু এটা হ'ল শ্ল' মুভমেণ্ট। শ্ল' মানে ডায়ষ্ট্ৰফিজম, এইটো দুটা আছিল, এটা কণ্টিনেণ্ট বনি আছে, এটা মাউণ্টেইন বনি আছে। আৰু ছাডেনত ৰাইজ কোন আহিল? ছাডেনত ভলকেনিজম বা আৰ্থকুৱেক। এক্সোজেনিকত মই কি ক'লোঁ ৰাইজ? আমাৰ মাছ মুভমেণ্ট আমি পঢ়িলোঁ, ৱেডাৰিং পঢ়িলোঁ, এনেকৈ নিজকে ৰিভাইজ কৰাব, তেতিয়া মনত থাকিব। ৱেডাৰিঙৰ পিছত কি হ'ব ৰাইজ? ইৰোজন হ'ব, ঠিক আছে। ইৰোজনৰ পিছত লাষ্টত ডিপ'জিশ্যন হৈ যাব। এইবোৰে আমাৰ
বস্তুবোৰৰ শ্বেপ দি আছে এইখিনিয়ে পঢ়িলোঁ এক্সোজেনিকত আৰু এই এক্সোজেনিকৰ গোটেইখিনি বস্তু কি কয় জানে ৱেডাৰিং ইৰোজন ডিপজিশ্যন গোটেইখিনিক ডিনাণ্ডেশ্যন বুলিও কোৱা হয় ডিনাণ্ডেশ্যন ইজ নাথিং বাট ইটছ এ ৱেৰিং ডাউন অফ দ্য আৰ্থ মেটেৰিয়েল চবখিনি গোটেইখিনি একেলগে সোমাই যাব মাছ মুভমেণ্ট ৱেডাৰিং ইৰোজন ফাইনেলি ডিপজিশ্যন ঠিক ডেট ইজ ডিনাণ্ডেশ্যন তো ঠিক আছে এইটো ক্লাছ আমি এইখিনিতে ৰাখোঁ এইখিনিয়ে কনচেপ্ট ইয়াত মই ইমান PYQ অহা দেখা পোৱা নাই ইমান ইম্পৰ্টেণ্ট টাইপ PYQ ঠিক দেন নেক্সট ক্লাছত আমি অলপ লেণ্ডফৰ্মছ পঢ়িম এতিয়া ইৰোজন আৰু ডিপজিশ্যন যে ক'লোঁ তো পানীয়ে ইৰোড কৰি কি কৰি দিয়ে নদী এখনে আৰু সেই নদীখনে ইৰোড কৰাৰ পিছত এই মেটেৰিয়েলখিনি লৈ কিনে ডিপজিট কৰে ডিপজিটৰ ফলত কি সৃষ্টি হয় তো আমি সেইখিনি চাম তো জিঅ'মৰ্ফিক প্ৰচেছটো আমি বুজি পালোঁ বেছি মাথা মাৰিব নালাগে এইটোত ঠিক আছে থেংক ইউ